আজি 3 দিনৰ আগত সেই জুবিন ক্ষেত্ৰতেই বেশভূষাবিলাক দেখিলে গম পাব, টুপি দাড়ি পিন্ধি আহি তাত মুখ্যমন্ত্ৰী মুন্দাবাদ দিবলৈ ধৰিলে। এই ধৰণৰ ৰাজনীতি কোনসকল লোকে কাৰ স্বাৰ্থত কিয় কৰি আছে অসমৰ ৰাইজে বুজি পাব লাগে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াই এইটো কথা বুজি পাব লাগে। আৰু মই বিশেষভাৱে এই 3জন ব্যক্তি, অসম জাতীয় পৰিষদ, জাতীয় কংগ্ৰেছ আৰু ৰাইজৰ দল, এই তিনিওটা দলৰ যিসকল কাৰ্যকৰ্তা আৰু বিশেষভাৱে মুৰব্বী 3জন, গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণ গগৈ ডাঙৰীয়াক আপোনালোকে স্কুবা ডাইভিঙত জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হ'ল বুলি যি ধৰণে আপোনালোকে পুস্তিকাত আলোচনীত প্ৰকাশ কৰিলে, এয়া জুবিনদাৰ ন্যায় পক্ষত থকা প্ৰতিজন লোকৰ মনত আপোনালোকে দিয়া সামাজিক আঘাত। আৰু এই আঘাতে মই ভাবোঁ পৰৱৰ্তী সময়ত এই যি বিৰোধী দলে ৰাজনীতি মেৰ পাছলৈ জুবিনদাক লৈ আনিব বিচাৰি আছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিনদাৰ যিসকল সঁচা অনুৰাগী, যিয়ে জুবিনদাক অন্তৰকৰণে ভাল পায়, তেখেতক অমৰত্ব প্ৰদানৰ কাৰণে যি ধৰণে দিনে ৰাতিয়ে চিন্তা কৰি আছে, প্ৰতিজন অনুৰাগীলৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সহযোগিতাৰে সহমৰ্মিতাৰে তেখেতলোকৰ কাষত আমি থিয় হৈছোঁ। বিতৰ্কটো হ'বই, বিতৰ্কটো কংগ্ৰেছে কৰিয়ে আছে। বিতৰ্ক এই পৰ্যায়লৈকে পাইছে, জুবিন ক্ষেত্ৰত গৈ পিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদলৈকে কৰিছে। এতিয়া সেইখিনিক তেওঁলোকে ৰাজনীতি বুলি নকয়, কিন্তু আমিতো কোনো ৰাজনৈতিক দলক এই ধৰণৰ ব্যৱস্থালৈ যাব পৰা ব্যৱস্থা কৰা নাই। আৰু সংবাদ মাধ্যম আপোনালোকেও দেখিছে যে অসমে যিটো ঘটনা এতিয়া হৈছে, বহিঃদেশ এখনত হোৱা ঘটনা, অসমৰ বাবে এইটো এটা একেবাৰে নতুন বিষয়, অসম চৰকাৰৰ কাৰণে এইটো এটা নতুন বিষয়। আৰু অসমৰ পুলিচ ব্যৱস্থা বা আমাৰ যিসকল ইয়াৰে এই ধৰণৰ তদন্তকাৰী সংস্থা, তেওঁলোকৰ কাৰণে এইটো নতুন বিষয়। তৎসত্বেও 30 দিনৰ ভিতৰত সমূহ তদন্ত অসমত যিখিনি পাৰে খুব ক্ষিপ্ৰতে কৰিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ লোকসকলেতো প্ৰতিক্ষণে আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিছে। আৰু SITয়ে 30 দিনৰ ভিতৰত এখন বহিঃদেশত গৈ যিখিনি চৰকাৰৰ বিভাগীয় বৈদেশিক মন্ত্ৰণালয়ৰ যিখিনি কাম কাজ, এইখিনি সুচাৰুৰূপে কৰি তাত গৈও আজি 2 দিনৰ আগত গৈ SIT গৈ উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত আৰম্ভ। আজি 3 দিনৰ আগত সেই জুবিন ক্ষেত্ৰতেই বেশভূষাবিলাক দেখিলে গম পাব, টুপি দাড়ি পিন্ধি আহি তাত মুখ্যমন্ত্ৰী মুন্দাবাদ দিবলৈ ধৰিলে। এই ধৰণৰ ৰাজনীতি কোনসকল লোকে কাৰ স্বাৰ্থত কিয় কৰি আছে অসমৰ ৰাইজে বুজি পাব লাগে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই এইটো কথা বুজি পাব লাগে। আৰু মই বিশেষভাৱে এই 3জন ব্যক্তি, অসম জাতীয় পৰিষদ, জাতীয় কংগ্ৰেছ আৰু ৰাইজৰ দল, এই তিনিওটা দলৰ যিসকল কাৰ্যকৰ্তা আৰু বিশেষভাৱে মুৰব্বী 3জন, গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণ গগৈ ডাঙৰীয়াক আপোনালোকে স্কুবা ডাইভিঙত জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হ'ল বুলি যি ধৰণে আপোনালোকে পুস্তিকাত আলোচনীত প্ৰকাশ কৰিলে, এয়া জুবিনদাৰ ন্যায় পক্ষত থকা প্ৰতিজন লোকৰ মনত আপোনালোকে দিয়া সামাজিক আঘাত। আৰু এই আঘাতে মই ভাবোঁ পৰৱৰ্তী সময়ত এই যি বিৰোধী দলে ৰাজনীতি মেৰ পাছলৈ জুবিনদাক লৈ আনিব বিচাৰি আছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিনদাৰ যিসকল সঁচা অনুৰাগী, যিয়ে জুবিনদাক অন্তৰকৰণে ভাল পায়, তেখেতক অমৰত্ব প্ৰদানৰ কাৰণে যি ধৰণে দিনে ৰাতিয়ে চিন্তা কৰি আছে, প্ৰতিজন অনুৰাগীলৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সহযোগিতাৰে সহমৰ্মিতাৰে তেখেতলোকৰ কাষত আমি থিয় হৈছোঁ। বিতৰ্কটো হ'বই, বিতৰ্কটো কংগ্ৰেছে কৰিয়ে আছে। বিতৰ্ক এই পৰ্যায়লৈকে পাইছে, জুবিন ক্ষেত্ৰত গৈ পিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদলৈকে কৰিছে। এতিয়া সেইখিনিক তেওঁলোকে ৰাজনীতি বুলি নকয়, কিন্তু আমিতো কোনো ৰাজনৈতিক দলক এই ধৰণৰ ব্যৱস্থালৈ যাব পৰা ব্যৱস্থা কৰা নাই। আৰু সংবাদ মাধ্যম আপোনালোকেও দেখিছে যে অসমে যিটো ঘটনা এতিয়া হৈছে, বহিঃদেশ এখনত হোৱা ঘটনা, অসমৰ বাবে এইটো এটা একেবাৰে নতুন বিষয়, অসম চৰকাৰৰ কাৰণে এইটো এটা নতুন বিষয়। আৰু অসমৰ পুলিচ ব্যৱস্থা বা আমাৰ যিসকল ইয়াৰে এই ধৰণৰ তদন্তকাৰী সংস্থা, তেওঁলোকৰ কাৰণে এইটো নতুন বিষয়। তৎসত্বেও 30 দিনৰ ভিতৰত সমূহ তদন্ত অসমত যিখিনি পাৰে খুব ক্ষিপ্ৰতে কৰিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ লোকসকলেতো প্ৰতিক্ষণে আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিছে। আৰু SITয়ে 30 দিনৰ ভিতৰত এখন বহিঃদেশত গৈ
যিখিনি চৰকাৰৰ বিভাগীয় বৈদেশিক মন্ত্ৰণালয়ৰ যিখিনি কাম কাজ এইখিনি সুচাৰুৰূপে কৰি তাত গৈও আজি দুদিনৰ আগত গৈ SIT গৈ উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত আৰম্ভ। আজি 3 দিনৰ আগত সেই জুবিন ক্ষেত্ৰতেই বেশভূষাবিলাক দেখিলে গম পাব, টুপি দাড়ি পিন্ধি আহি তাত মুখ্যমন্ত্ৰী মুণ্ডাবাদ দিবলৈ ধৰিলে। এই ধৰণৰ ৰাজনীতি কোনসকল লোকে কাৰ স্বাৰ্থত কিয় কৰি আছে অসমৰ ৰাইজে বুজি পাব লাগে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই এইটো কথা বুজি পাব লাগে। আৰু মই বিশেষভাৱে এই 3জন ব্যক্তি, অসম জাতীয় পৰিষদ, জাতীয় কংগ্ৰেছ আৰু ৰাইজৰ দল, এই তিনিওটা দলৰ যিসকল কাৰ্যকৰ্তা আৰু বিশেষভাৱে মুৰব্বী 3জন, গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণ গগৈ ডাঙৰীয়াক আপোনালোকে স্কুবা ডাইভিঙত জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হ'ল বুলি যি ধৰণে আপোনালোকে পুস্তিকাত আলোচনীত প্ৰকাশ কৰিলে, এয়া জুবিনদাৰ ন্যায় পক্ষত থকা প্ৰতিজন লোকৰ মনত আপোনালোকে দিয়া সামাজিক আঘাত। আৰু এই আঘাতে মই ভাবোঁ পৰৱৰ্তী সময়ত এই যি বিৰোধী দলে ৰাজনীতি মেৰ পাছলৈ জুবিনদাক লৈ আনিব বিচাৰি আছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিনদাৰ যিসকল সঁচা অনুৰাগী, যিয়ে জুবিনদাক অন্তৰকৰণে ভাল পায়, তেখেতক অমৰত্ব প্ৰদানৰ কাৰণে যি ধৰণে দিনে ৰাতিয়ে চিন্তা কৰি আছে, প্ৰতিজন অনুৰাগীলৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সহযোগিতাৰে সহমৰ্মিতাৰে তেখেতলোকৰ কাষত আমি থিয় হৈছোঁ। বিতৰ্কটো হ'বই, বিতৰ্কটো কংগ্ৰেছে কৰিয়ে আছে। বিতৰ্ক এই পৰ্যায়লৈকে পাইছে, জুবিন ক্ষেত্ৰত গৈ পিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদলৈকে কৰিছে। এতিয়া সেইখিনিক তেওঁলোকে ৰাজনীতি বুলি নকয়, কিন্তু আমিতো কোনো ৰাজনৈতিক দলক এই ধৰণৰ ব্যৱস্থালৈ যাব পৰা ব্যৱস্থা কৰা নাই। আৰু সংবাদ মাধ্যম আপোনালোকেও দেখিছে যে অসমে যিটো ঘটনা এতিয়া হৈছে, বহিঃদেশ এখনত হোৱা ঘটনা, অসমৰ বাবে এইটো এটা একেবাৰে নতুন বিষয়, অসম চৰকাৰৰ কাৰণে এইটো এটা নতুন বিষয়। আৰু অসমৰ পুলিচ ব্যৱস্থা বা আমাৰ যিসকল ইয়াৰে এই ধৰণৰ তদন্তকাৰী সংস্থা, তেওঁলোকৰ কাৰণে এইটো নতুন বিষয়। তৎসত্বেও 30 দিনৰ ভিতৰত সমূহ তদন্ত অসমত যিখিনি পাৰে খুব ক্ষিপ্ৰতে কৰিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ লোকসকলেতো প্ৰতিক্ষণে আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিছে। আৰু SITয়ে 30 দিনৰ ভিতৰত এখন বহিঃদেশত গৈ যিখিনি চৰকাৰৰ বিভাগীয় বৈদেশিক মন্ত্ৰণালয়ৰ যিখিনি কাম কাজ এইখিনি সুচাৰুৰূপে কৰি তাত গৈও আজি দুদিনৰ আগত গৈ SIT গৈ উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত আৰম্ভ। আজি 3 দিনৰ আগত সেই জুবিন ক্ষেত্ৰতেই বেশভূষাবিলাক দেখিলে গম পাব, টুপি দাড়ি পিন্ধি আহি তাত মুখ্যমন্ত্ৰী মুণ্ডাবাদ দিবলৈ ধৰিলে। এই ধৰণৰ ৰাজনীতি কোনসকল লোকে কাৰ স্বাৰ্থত কিয় কৰি আছে অসমৰ ৰাইজে বুজি পাব লাগে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই এইটো কথা বুজি পাব লাগে। আৰু মই বিশেষভাৱে এই 3জন ব্যক্তি, অসম জাতীয় পৰিষদ, জাতীয় কংগ্ৰেছ আৰু ৰাইজৰ দল, এই তিনিওটা দলৰ যিসকল কাৰ্যকৰ্তা আৰু বিশেষভাৱে মুৰব্বী 3জন, গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণ গগৈ ডাঙৰীয়াক আপোনালোকে স্কুবা ডাইভিঙত জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হ'ল বুলি যি ধৰণে আপোনালোকে পুস্তিকাত আলোচনীত প্ৰকাশ কৰিলে, এয়া জুবিনদাৰ ন্যায় পক্ষত থকা প্ৰতিজন লোকৰ মনত আপোনালোকে দিয়া সামাজিক আঘাত। আৰু এই আঘাতে মই ভাবোঁ পৰৱৰ্তী সময়ত এই যি বিৰোধী দলে ৰাজনীতি মেৰ পাছলৈ জুবিনদাক লৈ আনিব বিচাৰি আছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিনদাৰ যিসকল সঁচা অনুৰাগী, যিয়ে জুবিনদাক অন্তৰকৰণে ভাল পায়, তেখেতক অমৰত্ব প্ৰদানৰ কাৰণে যি ধৰণে দিনে ৰাতিয়ে চিন্তা কৰি আছে, প্ৰতিজন অনুৰাগীলৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সহযোগিতাৰে সহমৰ্মিতাৰে তেখেতলোকৰ কাষত আমি থিয় হৈছোঁ। বিতৰ্কটো হ'বই, বিতৰ্কটো কংগ্ৰেছে কৰিয়ে আছে। বিতৰ্ক এই পৰ্যায়লৈকে পাইছে, জুবিন ক্ষেত্ৰত গৈ পিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদলৈকে কৰিছে। এতিয়া সেইখিনিক তেওঁলোকে ৰাজনীতি বুলি নকয়, কিন্তু আমিতো কোনো ৰাজনৈতিক দলক এই ধৰণৰ ব্যৱস্থালৈ যাব পৰা ব্যৱস্থা কৰা নাই। আৰু সংবাদ মাধ্যম আপোনালোকেও দেখিছে যে অসমে যিটো ঘটনা এতিয়া হৈছে, বহিঃদেশ এখনত হোৱা ঘটনা, অসমৰ বাবে এইটো এটা একেবাৰে নতুন বিষয়, অসম চৰকাৰৰ কাৰণে এইটো এটা নতুন বিষয়। আৰু অসমৰ পুলিচ ব্যৱস্থা বা আমাৰ যিসকল ইয়াৰে এই ধৰণৰ তদন্তকাৰী সংস্থা, তেওঁলোকৰ কাৰণে এইটো নতুন বিষয়। তৎসত্বেও 30 দিনৰ ভিতৰত সমূহ
তদন্ত অসমত যিখিনি পাৰে খুব ক্ষিপ্ৰতে কৰিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ লোকসকলেতো প্ৰতিক্ষণে আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিছে। আৰু SITয়ে 30 দিনৰ ভিতৰত এখন বহিৰ্দেশত গৈ যিখিনি চৰকাৰৰ বিভাগীয় বৈদেশিক মন্ত্ৰণালয়ৰ যিখিনি কাম কাজ এইখিনি সুচাৰুৰূপে কৰি তাত গৈও আজি 2 দিনৰ আগত গৈ SIT গৈ উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত আৰম্ভ